কিমান যুক্তিপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ ৰেলিঙত বিদ্যুতৰ মিটাৰ স্থাপন কৰাটো? হয়, নমস্কাৰ, মই পলাশ টিয়ম। প্ৰথমে মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো এই ৰাষ্ট্ৰীয় ঘাইপথটো। এই ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে বিশ্বনাথ চাৰিআলিৰ পৰা লখিমপুৰ অভিমুখে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ। এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ইয়াতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত বিহালীৰ যি চেৰেলীয়া স্থিত এখন দলং, চেৰেলীয়া সমীপৰ এখন দলঙৰ ৰেলিঙত এইফালে মন কৰক, এইটো হৈছে মিটাৰ, বিদ্যুৎ প্ৰবাহিত মিটাৰ। কিমান বিপদ সংকুলভাৱে এই বিদ্যুতৰ মিটাৰটো দলঙৰ ৰেলিঙত লগাই থোৱা হৈছে। চাওক কিমান বিপদ সংকুলভাৱে উন্মুক্তভাৱে এই বিদ্যুতৰ মিটাৰটো স্থাপন কৰিছে। ইয়াৰ বাবে দায়ী আপুনি কোন বুলি ভাবে? NHIDCL নে APDCL? ইয়াৰ বাবে দোষী কোন? আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে। ইয়াৰ বাবে দোষী কোন? ইমান বিপদ সংকুলভাৱে উন্মুক্তভাৱে আছে। চাওক, মই পুনৰবাৰ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছো। এইখন হৈছে চেৰেলীয়াৰ সমীপৰ, বিহালী যি চেৰেলীয়া সমীপৰ দলং, আৰু দলঙৰ ৰেলিঙত এইদৰে বিপদ আৰু উন্মুক্তভাৱে এই বিদ্যুতৰ যি মিটাৰ স্থাপন কৰিছে। আৰু ইয়াত মই এটাই কথা কম, আপোনালোকে জনাব পাৰে কমেণ্ট ছেকশ্যনত, তলত যিহেতু কমেণ্ট ছেকশ্যন আছে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে ইয়াৰ বাবে NHIDCL নে APDCL দোষী। আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাওক।